চাই আছে টাইমেডৰ ষ্টুডিঅ'ত মই হৰদগানৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। অসম আৰু মেঘালয়ৰ মাজত আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব, যি মেঘালয়ত যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে অসমৰ বাহনৰ সৈতে, আৰু তাৰ পাছত আজি বিগত 3 দিন ধৰি যোৰাবাটত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল সমগ্ৰ যোৰাবাট। মেঘালয়ৰ পৰা কোনো বাহন আহিবলৈ দিয়া নাছিলে, আৰু অৱশেষত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। দিনৰ 11:30 বজাত কইনাধৰাত অনুষ্ঠিত হ'ব বিশেষ বৈঠক, আৰু য'ত উপস্থিত থাকিব অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাৰ লগতে যি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ উপস্থিত থাকিব, আৰু ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ'ব এই বিশেষ বৈঠক। আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত সমগ্ৰ খবৰ। অসম মেঘালয়ৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক দিনৰ 11:30 বজাত কইনাধৰাত অনুষ্ঠিত হ'ব এই বৈঠক। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ'ব এই বিশেষ বৈঠক, আৰু উপস্থিত থাকিব অসম চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা, মেঘালয় চৰকাৰৰ তৰফৰ পৰা উপস্থিত থাকিব উপ মুখ্যমন্ত্ৰী এছ ধৰ, আৰু সমান্তৰালকৈ উপস্থিত থাকিব দুইখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিব এই বিশেষ বৈঠকখনত। আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হ'ব, যিহেতু অসম মেঘালয় যি ভয়ংকৰ ঘটনা, সেই ভয়ংকৰ ঘটনাৰ পিছত আজিৰ দিনটো পৰ্যন্ত যোৰাবাটত সম্পূৰ্ণৰূপে স্তব্ধ হৈ আছে। যোৰাবাট যান বাহনৰ চলাচল স্তব্ধ কৰি দিছিল, আৰু তাৰ পাছত আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ বৈঠকৰ সিদ্ধান্ত লোৱা হৈছে দুইখন ৰাজ্যৰ তৰফৰ পৰা, য'ত উপস্থিত থাকিব দুইখন ৰাজ্যৰে বিভিন্ন বিষয়ববীয়া উপস্থিত থাকিব। মেঘালয় চৰকাৰৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ উপস্থিত থাকিব, সমান্তৰালকৈ উপস্থিত থাকিব অসম চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা, আৰু দুই ৰাজ্যৰ মুখ্য সচিবৰ লগতে শীৰ্ষ বিষয়াই এই বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। আৰু এই বিশেষ বৈঠকখনৰ পিছতে পৰৱৰ্তী যি পদক্ষেপ সেয়া পোহৰলৈ আহিব। আৰু ইতিমধ্যে প্ৰত্যেকগৰাকী লোকে যিহেতু বিচাৰিছিলে যে মীমাংসা হোৱাটো অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিলে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছিলে, এক বিশেষ মন্তব্য কৰিছিলে ফেচবুক জৰিয়তে যে এই সন্দৰ্ভত আলোচনা কৰা হ'ব বা দুয়োখন ৰাজ্যৰ মাজত শান্তি শৃংখলা বৰ্তাই ৰখা হ'ব। আৰু ইতিমধ্যে আজিৰ দিনটোত দিনৰ 11:30 বজাৰ লগে লগে এই বিশেষ বৈঠকখন অনুষ্ঠিত হ'ব। কইনাধৰাৰ যি ৰাজ্যিক অতিথিশালা আছে, সেই ৰাজ্যিক অতিথিশালাত এই বিশেষ বৈঠক অনুষ্ঠিত হ'ব। খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। 3 দিন ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে অসম মেঘালয় সীমান্তত, অৰ্থাৎ যোৰাবাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে, আৰু সেই সমূহৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া আজিৰ দিনৰ 11:30 বজাৰ লগে লগে এই বিশেষ বৈঠক অনুষ্ঠিত হ'ব। দুয়োখন ৰাজ্যৰ বহু শীৰ্ষ পদস্থ বিষয়ে উপস্থিত থাকিব মেঘালয় চৰকাৰৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ, সমান্তৰালকৈ অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব এই বিশেষ বৈঠকত। আৰু ইতিমধ্যে এই বিশেষ বৈঠকখন 11:30 বজাত অনুষ্ঠিত হ'ব। কইনাধৰা যি ৰাজ্যিক অতিথিশালা আছে, অতিথিশালা অনুষ্ঠিত কৰা হ'ব। আৰু ইতিমধ্যে মেঘালয়ৰ তৰফৰ পৰা অসমৰ ফালে কিন্তু ইতিমধ্যে কোনো বাহন আহিবলৈ দিয়া নাই, সকলো বাহন স্তব্ধ হৈ আছে। আজিৰ দিনটোতো কিন্তু স্তব্ধ হৈ আছে বাহনৰ চলাচল, সেয়া লাগিলে আৰক্ষীৰ বাহন হওক বা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন হওক, কোনো ধৰণৰ বাহন আহিবলৈ দিয়া নাই, কেৱল মাত্ৰ জৰুৰীকালীন বাহন আহিবলৈ দি আছে। আৰু বিগত 3 দিনত যথেষ্ট পৰিৱেশ উত্তপ্ত হৈছিলে অসম মেঘালয় সীমান্তত, আৰু ইতিমধ্যে আজিৰ দিনটোত এই বিশেষ ৰুদ্ধতাৰ বৈঠকখন অনুষ্ঠিত হ'ব, আৰু যাৰ কাৰণে এতিয়া সাজু হৈছে প্ৰতিগৰাকী সাজোৱা দেখিবলৈ পোৱা গৈছে। বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকিব এইখন যি বৈঠক, এই বৈঠকত উপস্থিত থাকিব যিগৰাকী উপ মুখ্যমন্ত্ৰী, মেঘালয় চৰকাৰৰ উপ মুখ্যমন্ত্ৰী আহিব এই বিশেষ বৈঠকলৈ। দিনৰ 11:30 বজাত অনুষ্ঠিত হ'ব এই বিশেষ বৈঠক। কইনাধৰা যি ৰাজ্যিক অতিথিশালা আছে, এই অতিথিশালা অনুষ্ঠিত হ'ব বিশেষ বৈঠক। আৰু এই বৈঠকৰ পিছতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই বৈঠকে হয়তো মীমাংসালৈ অহাৰ সম্ভাৱনা আছে, যিহেতু মীমাংসা কৰাৰ কথা কৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, কৈছিলে যে সকলো যিহেতু মেঘালয়ত ভগ্নীপতিম দেশ বুলি কৈছিল, ৰাজ্য বুলি কৈছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মেঘালয় এখন ভগ্নীপতিম দেশ, গতিকে সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব দিছিলে সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক,
আৰু আজিৰ দিনটোত সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা সহ বহু বিষয়ববী আৰু উপমুখ্যমন্ত্ৰী অৰ্থাৎ মেঘালয় চৰকাৰৰ উপমুখ্যমন্ত্ৰী এছ ধৰকে ধৰি দুয়োখন ৰাজ্যৰ মুখ্য সচিব উপস্থিত থাকিব এই বিশেষ বৈঠকত আৰু এই বৈঠকতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আৰু আৰু এই বৈঠকৰ পিছতে হয়তো এই যি উত্তপ্ত পৰিস্থিতি বা সামকতাৰ কিছু সম্ভাৱনা আছে যদিও বৈঠকৰ এতিয়ালৈকে কোনো একো তথ্য লাভ কৰা নাই যিহেতু 11:30 বজাৰ লগে লগে বৈঠক আৰম্ভ হ'ব আৰু বৈঠকৰ পিছতে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বৈঠকত কি হৈছে বা কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সকলোখিনি কথা আমি জনাবলৈ চেষ্টা কৰিম কিন্তু এইখিনিতে ক'ব লাগিব যে দিনৰ 11:30 বজাৰ লগে লগে এই গুৰুত্বপূৰ্ণ অৰ্থাৎ এই ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু 11:30 বজাৰ লগে লগে প্ৰতিগৰাকী অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা তাত উপস্থিত থাকিব সমান্তৰালকৈ উপস্থিত থাকিব যি মেঘালয় চৰকাৰৰ উপমুখ্যমন্ত্ৰী এছ ধৰকে ধৰি দুয়োখন ৰাজ্যৰে মুখ্য সচিবৰ ধৰি আৰু বহু বিষয়ববীয়া উপস্থিত থাকিব আৰু ইতিমধ্যে সকলো সাজু কৰা হৈছে